পৰাচৰত এটি বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰামাপাৰাচৰত উদ্ধাৰ হৈছে এটি বিৰল প্ৰজাতিৰ মাছ। ৰাজ্যত পুনৰ ওলাইছে বিৰল প্ৰজাতিৰ মাছ। বিৰল প্ৰজাতিৰ মাছটো চাবলৈ জনতাৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। ব্ৰহ্মপুত্ৰ নদীত জালেৰে মাছ মাৰি থকা অৱস্থাত উদ্ধাৰ হৈছে এই বিৰল প্ৰজাতিৰ মাছটো। মেছেৰ আলী নামৰ লোকজনে জালেৰে মাছ মাৰি থকা অৱস্থাতে হঠাতে তেওঁৰ জালত উঠি আহে এই বিশেষ মাছটো। আৰু এই মাছবিধ দেখিবলৈ অসংখ্য মানুহে ভিৰ কৰিছেহি। সকলোৰে মনত প্ৰশ্নটো উদয় হৈছে, এই মাছবিধৰ নাম কি? আপুনি যদি এই মাছবিধৰ নাম জানে তেন্তে কমেণ্টৰ সহায়ত জনাব পাৰে এই মাছবিধৰ নামটো। যিহেতু ব্ৰহ্মপুত্ৰ নদীত মাছমৰীয়া জালত উদ্ধাৰ হৈছে এই বিশেষ ধৰণৰ মাছটো, বহুতো দূৰ দূৰণিৰ পৰা জনতাই ভিৰ কৰিছে ৰামাপাৰা চৰত এই বিশেষ প্ৰজাতিৰ মাছটো চাবলৈ। রাতে 12টা বাজে খেয়া দিছি, খেয়া দেওয়ার সাথে সাথে যেমন কি 1 ঘন্টা 1.5 ঘন্টা বাদে যেমন কি খেয়াটা উড়ানো হয়েছে, উড়ানোর বাদে যেমন কি খেয়াটা উড়ায়া সেমলে টেমলে নিয়ে অনেক গেছি। এখান থেকে গুলি সাপের মতন খালি নরে, কিন্তু আমরা আছি গুলি সাপ একটু ফাঁকেও গেছি। তাও দেওয়ার পর না এটা গুলি সাপ না মাছ, তাদের বললাম যে কি মাছ এটা জানি না, না মাইরে নিয়ে এসে যেমন কি এনে এসে জেয়া খেয়ে দিছে। নামটো নাজানি না? না, নামটা জানি না। এইটো ঠাইখনৰ নাম কি? এটা পামেরচর, ৰামাপাৰা পামেৰচৰ। রামাপাড়া পামেরচর।